হয়, উক্ত আদালতৰ এজন কৰ্মচাৰী তপেন্দ্ৰ কুমাৰ চহৰীয়াই আমাৰ থানাত এখন এজাহাৰ দাখিল কৰিছিলে যে মাটিবাৰী সংক্ৰান্তীয় আপত্তিবিহীন প্ৰমাণপত্ৰ দিয়া এখন ফৰ্ম 50 বুলি কয়। এই নথিত এজন ব্যক্তিয়ে তেওঁৰ স্বাক্ষৰ জালিয়াতি কৰিছে। তো এই সংক্ৰান্তে তদন্ত চলাই আমাৰ আৰক্ষীয়ে সেই কাৰ্যালয়ৰ এজন ব্যক্তিক আটক কৰিছে। তেওঁ তাতেই কৰ্মৰত। তেওঁৰ নাম ৰিকিবুদ্দিন আলী আৰু তেওঁ উক্ত আদালতৰ কৰ্মচাৰী হয়। তেওঁক এই সংক্ৰান্তে আটক কৰা হৈছে সোধা পোছাৰ বাবে। হয়, তেওঁ একেটা কাৰ্যালয়তে কৰ্মৰত। তেওঁৰ চহীয়ে জাল কৰিছে বুলি আমি এই ব্যক্তিজনক ইতিমধ্যে আটক কৰিছোঁ। ৰিকিবুদ্দিন আলী বোলা যিজন ব্যক্তি তেওঁ আগতে একাউণ্টছ অফিচাৰ আছিলে, বৰ্তমান তেওঁ তাৰ ৰিচিপ্ট ডেস্পাছৰ কাম কৰে বুলি আমি জানিব পাৰিছোঁ।